চৰকাৰী ই ৰিক্সাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে চৰকাৰী ই ৰিক্সা পাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে আজিয়ে ই ৰিক্সাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ই ৰিক্সাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ অনলাইনত আবেদন কৰিব লাগিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। কেনেকৈ আপোনালোকে ই ৰিক্সাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। এতিয়া অহাৰ পিছত আপোনালোকে ইয়াত কেনেকুৱাকৈ ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব আৰু কেনেকুৱাকৈ আপোনালোকে ই ৰিক্সাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব চাই লওক। ফাৰ্ষ্ট চাব ইয়াত কিছুমান গাইডলাইন দিয়া আছে। গাইডলাইন ফৰ এপ্লিকেশ্যন ইয়াত চাব 1 নম্বৰত দিয়া আছে, দি এপ্লিকেশ্যন শুড নট বি বিল' 25 ইয়াৰ এণ্ড এবভ 50 ইয়াৰ্ছ। এতিয়া কিন্তু আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স হ'ব লাগিব 25ৰ পৰা 50ৰ ভিতৰত বয়স হ'ব লাগিব। তেতিয়াহে আপোনালোকে ই ৰিক্সাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব, নহ'লে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। ইয়াত কিছুমান গাইডলাইন দিয়া আছে। আপোনালোকে আবেদন কৰাৰ আগত এবাৰ সম্পূৰ্ণ গাইডলাইনবোৰ ইয়াত চাই ল'ব। ইয়াত চাব ইয়াত সকলো গাইডলাইন দিয়া আছে, আপোনালোকে ইয়াত সকলোবোৰ গাইডলাইন এবাৰ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া একেবাৰে তলত আহি যাব। ইয়াত চাব ইয়াত 1 নম্বৰত অপশ্যন দিয়া থাকিব এপ্লিকেশ্যন ফৰ্ম ফিল আপ। এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ইয়াত ভালকৈ চাই ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ছিলেক্ট আইটেম, ছিলেক্টত ক্লিক কৰিব। ইয়াত দুটা অপশ্যন আহি যাব। মই আজি আপোনালোক দেখিম যে কেনেকুৱাকৈ আপোনালোকে ই ৰিক্সাৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। ইয়াত চাব 2 নম্বৰত দিয়া আছে ই ৰিক্সা। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা ই ৰিক্সা ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দুটা অপশ্যন দিয়া থাকিব ম'বিট এণ্ড ই ৰিক্সা। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা ই ৰিক্সা ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এতিয়া কিন্তু আপোনাৰ ওচৰত ই ৰিক্সাৰ এপ্লিকেশ্যন ফৰ্মটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ছিলেক্ট স্কিম, 2 নম্বৰত চাব দিয়া থাকিব পাৰ্চনেল ডিটেইলছ। এতিয়া ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে কেণ্ডিডেট নাম। এতিয়া ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব। 2 নম্বৰত চাব দিয়া আছে ফাদাৰ্ছ বা গাৰ্জিয়ান নাম। এতিয়া যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে এইটো ঘৰত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয় আপোনালোকে ইয়াত জেণ্ডাৰ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ পোষ্ট অফিচৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ পুলিচৰ নাম আছে বা যিটো আপোনাৰ থানাৰ নাম আছে ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ছিলেক্ট কৰি লৈ ল'ব। ইয়াত খালি আছামে আহি যাব। ছিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত ষ্টেট আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আছে ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ডেট অফ বাৰ্থ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব আৰু এই ফলত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। এইটো আপোনালোকৰ হৈ গ'ল পাৰ্চনেল ডিটেইলছ। তাৰপিছত ইয়াত আহি যাব কোৱালিফিকেশ্যন ইনফৰমেশ্যন। এতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ কোৱালিফিকেশ্যন আছে বা আপোনালোকে কি পাছ কৰিছে আপোনালোকে ইয়াত সেইটো ছিলেক্ট কৰি লৈ ল'ব। ক্লাছ 5 পাছ, HSC পাছ, HSSLC পাছ আৰু গ্ৰেজুৱেশ্যন। এতিয়া আপোনালোকে আপোনাৰ যিমান দূৰ কোৱালিফিকেশ্যন আছে বা আপোনালোকে যি পাছ কৰিছে আপোনালোকে ইয়াত কোৱালিফিকেশ্যনটো ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ আদাৰ ইনফৰমেশ্যন। ইয়াত সকলো ছিলেক্ট কৰা আছে আৰু ইয়াত চাব দিয়া আছে ছিলেক্ট কমিউনিটি। এতিয়া যিটো আপোনালোকৰ
কমিউনিটি হয় চিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত কমিউনিটি চিলেক্ট কৰি লৈ ল'ব আৰু ইয়াত আপোনালোকৰ বয়স কিমান ইয়াত আপোনালোকৰ বয়সটো বঢ়াই দিব আৰু আপোনালোকৰ বছৰি কিমান ইনকাম আছে ইয়াত আপোনালোকৰ বছৰি ইনকামটো বঢ়াই দিব লাগিব যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট বনোৱা আছে কিমান টকা বছৰি ইনকাম হয় আপোনালোকে ইয়াত আপোনাৰ এনুৱেল ইনকামটো বঢ়াই দিব বা আপোনালোকৰ ইনকাম সাৰ্টিফিকেট যিমান টকা বছৰি ইনকাম দিয়া আছে আপোনালোকে ইয়াত ইনকামটো বঢ়াই দিব আৰু ইয়াত চাব এইটো হৈ গ'ল আপোনালোকৰ আদাৰ ডিটেইলছ এতিয়া কিন্তু আহি যাব আপোনাৰ ইয়াত ডকুমেণ্ট আপলোডৰ অপশ্যন এতিয়া আপোনালোকে ইয়াত কি ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু কেনেকুৱাকৈ আপোনালোকে ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব চাই লওক আপোনালোকে ইয়াত ভালকৈ চাই বঢ়াই দিব আপোনাৰ বছৰি কিমান টকা ইনকাম আৰু ইয়াত আপোনাৰ ৰিলিজনটো বঢ়াই দিব আৰু ইয়াত আপোনালোকে লিখি দিব আপোনালোকে কি মাইনৰিটি হয় ইয়াত আপোনালোকে লিখি দিব ভালকৈ চাই তাৰপিছত ইয়াত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন ফাৰ্ষ্ট চাব ইয়াত দি আছে আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডটো ফাৰ্ষ্ট PDF বনাই ল'ব PDF কিন্তু 500 KBৰ তলত হ'ব লাগিব নহ'লে কিন্তু ইয়াত আপলোড নহ'ব ফাৰ্ষ্ট আপোনালোকে ইয়াত আধাৰ কাৰ্ড PDF বনাই আপলোড কৰি দি দিব 2 নম্বৰ চাব দিয়া আছে ভোটাৰ ID কাৰ্ড অথবা পেন কাৰ্ড আপোনালোকৰ ইয়াত যিকোনো ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনাৰ ভোটাৰ ID কাৰ্ড অথবা আপোনাৰ ইয়াত পেন কাৰ্ড ইয়াত ফটো তুলি PDF বনাই আপলোড কৰি দি দিব 3 নম্বৰত চাব দিয়া আছে ড্ৰাইভিং লাইসেন্স যেহেতু আপোনালোকে ই-ৰিক্সাৰ কাৰণে আবেদন কৰিব সেইকাৰণে কিন্তু আপোনালোকৰ ইয়াত ড্ৰাইভিং লাইসেন্স আপলোড কৰিব লাগিব ফাৰ্ষ্ট আপলোড কৰিব লাগিব আধাৰ কাৰ্ড ভোটাৰ ID কাৰ্ড অথবা পেন কাৰ্ড আৰু 3 নম্বৰত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স ইয়াত আপলোড কৰিব লাগিব আপোনাৰ ইয়াত এই তিনিটা ডকুমেণ্ট ইয়াত PDF বনাই আপলোড কৰি দি দিব PDF কিন্তু 500 KBৰ তলত হ'ব লাগিব নহ'লে কিন্তু ইয়াত ডকুমেণ্টবোৰ আপলোড নহ'ব এতিয়া আপোনালোকে ইয়াত ডকুমেণ্টবোৰ আপলোড কৰি সকলো ডকুমেণ্ট আপলোড কৰি ইয়াত চাব ইয়াত সাবমিটৰ অপশ্যন দিয়া থাকিব এতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সকলো ডকুমেণ্ট বা ফৰ্ম ফিল আপ কৰি ইয়াত সাবমিটত ক্লিক কৰিব লগতে কিন্তু ইয়াত আপোনাৰ এপ্লিকেশ্যনটো সাবমিট হৈ যাব এটা কিন্তু একনলেজমেণ্ট ৰিচিপ্ট আহি যাব আপোনালোকে ৰিচিপ্টটো পিন কৰি অথবা আপোনালোকে ইয়াত সেভ কৰি ৰখাই দিব এইটো কিন্তু আপোনালোকৰ পিছত লাগিব সেইকাৰণে যদি আপোনালোকে ই-ৰিক্সাৰ কাৰণে আবেদন কৰা নাই আপোনালোকে এনেকুৱাকৈ ই-ৰিক্সাৰ কাৰণে অনলাইনত আপোনালোকে আপোনাৰ মোবাইলৰ পৰা এপ্লিকেশ্যন কৰক কেনেকুৱাকৈ আপোনালোকে নতুনভাৱে অনলাইনত এপ্লিকেশ্যন কৰিব নেক্সট ভিডিঅ' আহি আছে আপোনালোকে ই-ৰিক্সাৰ কাৰণে এনেকুৱাকৈ অনলাইনত এপ্লিকেশ্যন কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিয়ে মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটো লিংকটো মোৰ ক্লিক কৰি আবেদন কৰক